নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যি লাগে তাকেই পাব গা ধুওঁতে কৰক এটা সহজ উপায়। গা ধোৱাৰ একেবাৰে শেষত এই উপায়টো কৰিব, মানে পৰিষ্কাৰকৈ গা ধুই হোৱাৰ পিছত আপুনি যিটো মাগ ব্যৱহাৰ কৰিছে গা ধুবৰ বাবে সেই মাগটোত আপুনি ভৰ্তিকৈ পানী ভৰাব, পৰিষ্কাৰ পানী ভৰাব আৰু তাৰ পিছত আপুনি আপোনাৰ হাতৰ তৰ্জনী আঙুলিটোৰে ওম লিখিব প্ৰথমে। তাৰ পিছত আপুনি আপোনাৰ মনৰ ইচ্ছাটো ক'ব যে হৈছে বুলি আৰু ধন্যবাদ 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 বুলি 3 বাৰ ক'ব। এতিয়া আপুনি এই যিটো ওম লিখিছিলে তাৰ চাৰিওদিশে ঘড়ীৰ কাটাৰ দিশত 7 বাৰ মানে পানীখিনি চুই আপুনি ঘূৰাব। হাতৰ তৰ্জনী আঙুলিটোৰে কৰিব আৰু 7 বাৰ আপুনি এনেকৈ পানীখিনি চুই ঘূৰাব হাতৰ আঙুলিটো আৰু আপুনি ক'ব তেতিয়া 7 বাৰ ক্লিম 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 ক্লিম, এনেকৈ আপুনি 7 বাৰ ক'ব। 7 বাৰ কোৱাৰ পিছত এই পানীখিনি আপুনি গাত ঢালিব। যদি পাৰে মূৰৰ ওপৰেদি ঢালিব, মানে মূৰৰ পৰা ঢালিব, আৰু যদি আপুনি মূৰ তিয়াবলৈ ইচ্ছা নাই তেনেহ'লে আপুনি গাত ঢালিব। এনেকৈ এটা ইচ্ছালৈ আপুনি 22 দিন কৰিব। তাৰপিছত আপুনি কোনো নতুন ইচ্ছালৈ কৰিব পাৰে, বা যদি আপোনাৰ পুৰণা ইচ্ছাটো পূৰ্ণ হোৱা নাই তেনেহ'লে আপুনি সদায় এনেকৈ কৰিব পাৰিব যেতিয়ালৈকে আপোনাৰ ইচ্ছাটো পূৰ্ণ নহয় তেতিয়ালৈকে। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।